Hello student, welcome to our e-classes. Today we have discussed on about the nationalization of bank. Why those nationalization bank had been put, what are the basic importance that has been Indian government should be the decided to be those nationalization bank. In a brief discussion, we have discussed it. Okay. The government of India nationalized the 14 major commercial bank in our country having deposit rupees 15 crores or over its entered last Friday of June 1969 with the effect only July 1969 against the April 15, 1918 6 more commercial bank were nationalized. অৰ্থাৎ ভাৰতৰ গভৰ্ণমেণ্টে কি কৰিলে আমাৰ ভাৰতীয় গভৰ্ণমেণ্টে কি কৰিছে 14টা পোনপ্ৰথমতে আমাৰ কি কৰিলে অতি দৰকাৰী বাণিজ্যিক বেংক কি কৰে ৰাষ্ট্ৰীয়কৰণ কৰে আৰু তেওঁলোকৰ ডিপোজিট কিমানকৈ ৰখা হৈছিল 50 কৰোৰকৈ ৰাখি কিনে লাষ্ট ফ্ৰাইডে শুকুৰবাৰে জুনৰ 1969 যেটো এফেক্ট হৈছিল আমাৰ 19 জুলাই 1969 আৰু এপ্ৰিলৰ 15 তাৰিখে অৰ্থাৎ আৰু চন আছিল 1980 সেই সময়ত আকৌ পুনৰ 6টা বেংক কি কৰা হৈছিল ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল But now 5 banks became New Bank of India merged with the Punjab National Bank in September 1993. 1993 চনত পাঞ্জাব বেংকৰ লগত 5টা সহযোগী বা 5টা নতুন বেংক নেশনালাইজ কৰা বেংক আৰু ৰাষ্ট্ৰীয়কৃত কৰা বেংকক কি কৰা হৈছিল পাঞ্জাব নেশনাল বেংকৰ লগত একত্ৰিতকৰণ কৰা হৈছিল বা তেওঁলোক পাঞ্জাব নেশনাল বেংকৰ লগত তেওঁলোকক মাৰ্জ কৰা হৈছিল আৰু according to the Banking Companies Act 1970 the aim of nationalization banks in India to control to the highest of the country and meet the progressive and several better need of development of the economy to conformity with the national policy and objectives. The important objectives of bank to nationalize on outlined by the Prime Minister in the Parliament of July 21, 1969. Those are discussed below. যে কি কোৱা হৈছে যেতিয়া আমাৰ কোম্পানী এক বেংকিং কোম্পানী এক 1970 চনৰ যদি চোৱা যায় তাৰ ৰাষ্ট্ৰীয়কৰণ কৰাৰ বেংকসমূহৰ অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ লৈ কিনে তেওঁলোকক সেই বেংকসমূহক কি কৰা হৈছিল ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আৰু যাতে অৰ্থনীতিত এক বিৰল বা এক অৰ্থনৈতিক এক সুচল ৰূপত আগুৱাই লৈ যাব পাৰে দেশখনে গতিকে আৰু সেই লক্ষ্যবোৰ ৰাখিয়ে আৰু সেই লক্ষ্যবোৰৰ ইম্পৰ্টেন্স বা গুৰুত্ব ৰাখিয়ে পাৰ্লামেণ্টত এই গোটেই কথাবিলাক কি কৰা হৈছিল আলোচনা কৰা হৈছিল জুলাই 21 চনত আৰু 1963 চনত 19 জুলাই 21 1963 চনত আলোচনা কৰি পাৰ্লামেণ্টত পাছ কৰাই কিনে মহামান্য পাৰ্লামেণ্টত আমাৰ কি কৰা হৈছিল পাছ কৰাই কিনে সেই উদ্দেশ্যসমূহ একত্ৰিতকৰণ কৰি লৈছিলে আৰু সেই সমূহৰ ভিতৰত কি আছিল চাবা তোমালোকে জাস্ট মই ডিসকাস কৰিছো in a brief way I have discussed on it about that point number 1 to mobilize the savings of the people to largest possible extent and to utilize them for productivity purpose. The point number 1 to mobilize savings of the people to a large possible extent. অৰ্থাৎ যিমান পাৰি সিমান
ভাৰতীয় জনসাধাৰণৰ যাতে তেওঁলোকে বেংকত ধনৰাশি জমা ৰাখে বা সঞ্চয়ৰ প্ৰতি অগ্ৰগতি বা অগ্ৰাধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি কিনে এই বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে লগতে আৰু সেই যি ধনৰাশি বেংকত জমা ৰাখিব সেইখিনি কিহত যাতে ভাল উৎপাদনমুখী কাৰ্যকলাপত কি হয় ব্যৱহৃত হয় to be the utilized those savings which has been the savings by the people with to the nationalized bank or to the commercialized bank and those savings will be the utilized to productivity purpose on behalf of developing our country. This is the point number 1. Second point number asil saba tumaloke to ensure that to the operation of banking system and guidance by the large social purpose and object to the close to the public regulation যে কি হৈছিল এনচিঅ'ৰ টু দ্য অপাৰেশ্যন অফ বেংকিং চিষ্টেম এইটো নিশ্চিতকৰণ কৰা হৈছিল যে ভাৰতবৰ্ষত যাতে বেংকৰ যি চেষ্টা আছে বা বেংকৰ যি প্ৰচেষ্টা আছে সেই প্ৰচেষ্টাসমূহৰ এক নিৰ্দিষ্টমূলক এক নিয়মাৱলীৰ জৰিয়তে জনসাধাৰণৰ আগত দাঙি ধৰা আৰু সেই সামাজিক উদ্দেশ্য ৰাখি কিনে জনসাধাৰণৰ মাজত নীতি নিৰ্দেশনাৰে বেংকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা দাঙি ধৰা নেক্সট পইণ্টটো আছিলে চাবা টু এনচিঅ'ৰ ডেট টু দ্য credit need of private sectors industry and trade and big or small to the mid যে কি কোৱা হৈছিলে যে সেই সময়ত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ প্ৰাক মুহূৰ্তত যদি আমি আলোচনা কৰিবলৈ যাওঁ বা আমি যদি চাওঁ তেতিয়াহ'লে আমি কি পাওঁ যে ভাৰতবৰ্ষৰ আলোচনা বা স্বাধীনতা হোৱাৰ লগে লগে দেশৰ অৰ্থনৈতিক অৱস্থা অতি বেয়া আছিল বা অতি শোচনীয় আছিল গতিকে সেই অৰ্থনীতিটো যদি দ্ৰুতগতিত আমি বৃদ্ধি কৰিবলগীয়া হয় বা বৃদ্ধি কৰিবলগীয়া হয় আৰু সেই অৰ্থনৈতিক যদি দেশৰ এক শক্তিশালী ভেটিৰ ৰূপত গঢ়ি তুলিবলগীয়া হয় তাৰ বাবে আমাৰ ব্যক্তিগত খণ্ড হওক উদ্যোগ খণ্ড হওক বা আমাৰ বেহা বেপাৰ খণ্ড হওক বা বৃহৎ উদ্যোগেই হওক বা ক্ষুদ্ৰ উদ্যোগেই হওক সকলোতে কিন্তু ধনৰাশিৰ প্ৰয়োজন আছিল আৰু সেই উদ্দেশ্যেৰে বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল টু অবজেক্টিভছ ইজ দ্যাট টু বি দ্য mostly the fast coming economy to our country that to be the related to the private sectors in the private sector industry trade commerce small big industry those are to be the needy purpose to become a fast nation to be the economical development so that is why those bank has to be the nationalized okay then next point to ensure that the needy productivity sectors of the economy and particular those the farm small scale industry and to the self-employment and professional groups are made তাৰ পিছৰ উদ্দেশ্যটো আছিল যে অকল ব্যক্তিগত খণ্ড বাণিজ্যিক খণ্ড তাত অকল অগ্ৰাধিকাৰ হ'লে নহ'ব কাৰণ এই কথাটো সেই সময়ৰ পৰা আজিলৈকে আমাৰ চলি আছে যে ভাৰতবৰ্ষ মূলতঃ এখন কিন্তু কৃষি প্ৰধান দেশ গতিকে সমান্তৰালভাৱে যদি কৃষিখণ্ডক যদি আগুৱাই নিবলগীয়া হয় বা কৃষিখণ্ডৰ যদি সেই কৃষকসমূহক আগুৱাই লৈ যাবলগীয়া হয় তাৰ কাৰণে কিন্তু সঞ্চয়ৰ প্ৰয়োজন আছিলে বা সঞ্চয়ৰ প্ৰয়োজন আছে তাৰ কাৰণে সেই বেংকসমূহক ভাৰত চৰকাৰে সেই পাৰ্লামেণ্টৰ জৰিয়তে কি কৰা হৈছিল ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে যাতে আমাৰ কৃষক স্মল স্কেল ইণ্ডাষ্ট্ৰি যিবিলাক আছে ক্ষুদ্ৰ উদ্যোগসমূহ বা যিয়ে নিজৰ বৃত্তি নিজৰ সেলফ এমপ্লয় বুলি কোৱা হয় বা যে বৃত্তিধাৰী লোক আছে তেওঁলোকক যাতে আমি কি কৰিব পাৰোঁ অতি দ্ৰুত গতিত আমি উন্নয়ন সাধন কৰিব পাৰোঁ তাৰ বাবেহে বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে নেক্সট পইণ্টটো আছে চাবা তো ফাৰ্ষ্ট the growth of the new and progressive entrepreneurs and the create to the fresh opportunity to Heathrow neglect and to the backward areas different part of the country যে another কথাটো আজি আমি যদি আলোচনা কৰিব লগীয়া হয় তেতিয়াহ'লে বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰাৰ অন্য এটা উদ্দেশ্য আছিল কি যে
যিবিলাক বেকৱাৰ্ড এৰিয়াছ আছে, অৰ্থাৎ যিবিলাক আমাৰ আভ্যন্তৰীণ অঞ্চলত যিবিলাক আমাৰ পিছপৰা যিবিলাক অঞ্চল আছে, সেই অঞ্চলসমূহক দ্ৰুতগতিত বিকাশ কৰাৰ উদ্দেশ্যে বা সেই অঞ্চলসমূহত যাতে সৰু সৰু উদ্যোগ বা এণ্টাৰপ্ৰিনৰশ্বিপ অৰ্থাৎ উদ্যমতাৰ যিটো বিকাশ ঘটাব পাৰি, তাৰ উদ্দেশ্য কিন্তু বেংকসমূহক কি কৰা হৈছিল, ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নেক্সট পইণ্টটো হৈছে চাবা, টু কাৰ্ব টু দ্য ইউজ দ্য বেংক ক্ৰেডিট ফৰ টু দ্য স্পেকুলেটিভ এণ্ড আদাৰ আনপ্ৰডাক্টিভিটি পাৰ্পাছ। যে যিবিলাক আমাৰ বেংক ৰাষ্ট্ৰীয়কৰণৰ অন্য এটা উদ্দেশ্য আছিল যে যিবিলাক আমাৰ ক্ৰেডিট অৰ্থাৎ যি ঋণ দিয়া হ'ব, সেই ঋণসমূহৰ প্ৰডাক্টিভ পাৰ্পাছতে ইউটিলাইজ হওক আৰু তাৰ পৰা যাতে দেশৰ কি হয়, উন্নয়ন হয় আৰু আনপ্ৰডাক্টিভিটি পাৰ্পাছসমূহৰ যাতে কি হৈ যায়, কমি আহে। আৰু তাৰ উদ্দেশ্যে বেংকসমূহক কি কৰা হৈছিল, ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। এই 6টা পইণ্ট অতি গুৰুত্ব আৰু এই 6টা পইণ্টৰ ভিতৰত থকা যিখিনি কথা আছিলে সেইখিনি মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। আৰু এই আলোচনাৰ জৰিয়তে আমি ভাবোঁ যে আমি দুজন শিক্ষক তথা ছাত্ৰ ছাত্ৰী দুজনে আমি উপকৃত হৈছোঁ। আৰু যদি ইয়াতে কিবা তোমালোকৰ বুজি নোপোৱা থাকে তেতিয়াহ'লে মোক ক'বা, মই সেইখিনি আকৌ ক্লিয়াৰকৈ বুজোৱাৰ কাৰণে চেষ্টা কৰিম। তো আজিলৈ এৰিছোঁ। ধন্যবাদ। ঘৰতে থাকা আৰু সুৰক্ষিত হৈ থাকা। ধন্যবাদ।